আজি এটা ঢোকলা বনালোঁ ঘৰতে, খাবলৈও মন গৈ আছিলে আৰু বহুত দিন বনোৱা নাই, গতিকে ঢোকলা এটা বনাই পেলাই এয়া আপোনালোকৰ আগতো দেখুৱাইছোঁ। ঢোকলাটো বনাবৰ কাৰণে মই কি বস্তু যোগাৰ কৰিছোঁ তাক অকণমান দেখুৱাই লওঁ। এয়া লৈছোঁ একাপ বেচন, অকণমান চেনি, এয়া দৈ আৰু অকণমান হালধি, এয়া অকণ নিমখ আৰু দিবৰ কাৰণে লৈছোঁ বেকিং চ'ডা। ফোৰণৰ বাবে মই লৈছোঁ বগা সৰিয়হ, অকণমান চেনি, কাটি লোৱা জলকীয়া আৰু এয়া নৰসিংহ পাত আৰু অকণমান নেমু। এতিয়া মই ঢোকলাৰ বেটাৰটো বনাবলৈ লৈছোঁ। এয়া মোৰ বেটাৰটো কমপ্লিট হৈছে। মই এতিয়া 10 মিনিট ইয়াক ৰেষ্ট কৰিবৰ কাৰণে ৰাখি দিওঁ। এতিয়া মই অকণমান তেল দি পেলাই ঢোকলা ডিপটোৰ কাৰণে মই বাতিটো তৈয়াৰ কৰি লৈছোঁ। আপোনালোকৰ ব্ৰাছ থাকিলে ব্ৰাছ দি লগাব, মোৰ ব্ৰাছটো বৰ্তমান নাই, সেইকাৰণে মই হাতেৰে লগাইছোঁ। মই কেৰাহীখনত 2 কাপ পানী দি লওঁ। এতিয়া গেছটো জ্বলাই মই কেৰাহীখন পাতি দিছোঁ আৰু পানীখিনি 5 মিনিটমান সময় উতলিবলৈ দিওঁ। মই এনেকুৱা ষ্টেণ্ড এডাল দি দিছোঁ যাতে মই বাতিটো ইয়াত বহাই দিব পাৰোঁ। মই এতিয়া গেছটো অলপ চিমত ৰাখি ঢাকনাখন মাৰি দিছোঁ যাতে পানীটো উতল আহে। 10 মিনিট ৰখাৰ পিছত মই এই আধা চামুচ চ'ডা দিছোঁ, বেকিং চ'ডা, আৰু এয়া দিছোঁ অকণমান পানী দি দিছোঁ। আপোনালোকে খালি একেটা ডাইৰেকশ্যনতে বস্তুটো গুলিব, মানে দুইফালে হেৰি নকৰিব, দুইফালে নুগুলিব। তাৰটো ইয়াত ঢালি দিছোঁ। তাৰপিছত আপোনালোকে অকণমান এইটো ডেপ কৰি দিব। এতিয়া মই এইটো পানী উতলিয়াই আছে, ইয়াত পাতি দিছোঁ। ঢাকোনখন লগাই দিওঁ। প্ৰায় 15 মিনিট সময় এনেদৰে ঢাকোনখন দি ৰাখি অলপমান চিমত ৰাখি দিছোঁ। এয়া প্ৰায় 20 মিনিট সময় হৈছে। মই এয়া চেক কৰি চাইছোঁ, এয়া চাওক একদম চাফা হৈ ওলাইছে নাইফখন। এয়া সম্পূৰ্ণ হ'ল। নমাই পেলাই থৈছোঁ আৰু 5 মিনিট সময় ৰাখি দিওঁ ঠাণ্ডা হ'বৰ কাৰণে। এয়া ঠাণ্ডা হোৱাৰ পিছত মই ঢোকলাটো উলিয়াই লৈছোঁ। এয়া চাওক একদম স্পঞ্জি টাইপ হৈছে। এতিয়া মই ঢোকলাটোৰ ওপৰত এই তৰকাটো দিবৰ কাৰণে ৰেডি কৰিছোঁ। মই তৰকা এটাখনকে লৈছোঁ, এয়া তেল দিছোঁ, এয়া মই কেইটামান সৰিয়হ দিছোঁ, তাৰপিছত এয়া জলকীয়া কিবা দিছোঁ, অলপমান ভাজি লৈছোঁ, পানী দি দিম। অলপমান নেমু চেপি দিছোঁ, নেমু চেপি দিছোঁ। তাৰপিছত এয়া মই চেনি দি দিছোঁ। উতল আহিছে, অকণমান আৰু নিমখ দি দিছোঁ। আপোনালোকে টেষ্টৰ মতে এনেকৈ দি ল'ব। এয়া মোৰ তৰকা ৰেডি।
এয়া মই টাইকাটো দিয়াৰ আগত ঢোকলাটো পিচ কৰি দিছোঁ। এনেকৈ আপোনালোকে কাটি ল'ব। ইয়াৰ ওপৰত এনেকৈ দি দিব। আমাৰ সৰুকৈ বনাইছোঁ, দুজনৰ কাৰণে, মানুহ নায়েই। আবেলি অকণমান চাহৰ লগতো খাব পৰা যাব। ঢোকলাটো ৰেডি। আপোনালোকৰ যদি শুকান নাৰিকলৰ গুড়ি থাকে অকণমান ছটিয়াই দিব পাৰিব, দেখিবলৈ ভাল লাগিব। মোৰ যিহেতু নাই সেইকাৰণে মই দিয়া নাই, থাকিলে দি ল'ব পাৰিব। চাহৰ লগত খাবৰ কাৰণে মোৰ ঢোকলা ৰেডি হৈছে। আৰু আপোনালোকেও খাবচোন এনেকৈ বনাই পেলাই, আৰু কেনেকুৱা পাইছে মোক জনাব। সেয়া।